এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। অহা 1 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম। আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে এইসমূহ নিয়মে। সামগ্ৰীৰ মূল্য, বেংক বন্ধ, আধাৰ কাৰ্ডকে ধৰি সাল সলনি হ'ব কেইবাটাও নিয়ম। অহা 1 ছেপ্টেম্বৰৰ পৰা দেশত কাৰ্যকৰী হ'ব LPG চিলিণ্ডাৰৰ সংশোধিত মূল্য। 14 কেজি ঘৰুৱা আৰু 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সলনি হোৱাৰ সম্ভাৱনা অহা 1 ছেপ্টেম্বৰৰ পৰা। ATF আৰু CNG PNGৰ মূল্যৰ সাল সলনি ঘটাৰ সম্ভাৱনা আৰু আধাৰ কাৰ্ডক লৈ আহিব পাৰে কেইবাটাও নতুন নিয়ম। UIDAI বিনামূলীয়া আধাৰ উন্নীতকৰণৰ সময়সীমা 3 মাহ বৃদ্ধি কৰিছে আৰু 14 ছেপ্টেম্বৰত আধাৰৰ এই বিনামূলীয়া প্ৰক্ৰিয়া অন্ত পৰিব আৰু আধাৰ কাৰ্ডৰ নথি আপডেট কৰাৰ অন্তিম দিন হৈছে অহা 14 ছেপ্টেম্বৰ আৰু ছেপ্টেম্বৰ মাহত নতুনকৈ ক্ৰেডিট কাৰ্ডৰ নিয়ম প্ৰৱৰ্তন কৰা হ'ব আৰু 1 ছেপ্টেম্বৰৰ পৰা প্ৰবঞ্চনামূলক ফোন কলৰ পৰা ৰক্ষাৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে আৰু টেলিমাৰ্কেটিং স্থানান্তৰিত হ'ব ব্লকচেইন ব্যৱস্থালৈ আৰু ছেপ্টেম্বৰ মাহত 16 দিনকৈ বন্ধ থাকিব চৰকাৰী বেংকসমূহ আৰু অহা 1 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম। আমি সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ভাল খবৰ, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে চৰকাৰে। সাজু হওক চাকৰিৰ প্ৰত্যাশী যুৱক যুৱতীসকল। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীলৈ আহি পৰিছে ডাঙৰ খবৰ। ঘোষণা কৰা হ'ল পৰীক্ষাৰ সময়সূচী। অহা 15 আৰু 29 ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 3টা পৰ্যায়ত। অহা 15 ছেপ্টেম্বৰত পুৱা 10 বজাৰ পৰা 1:30 লৈ তৃতীয় বৰ্গৰ HSLC পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু 29 ছেপ্টেম্বৰৰ পুৱা 9 বজাৰ পৰা 12 বজালৈ হ'ব স্নাতক পৰ্যায়ৰ পৰীক্ষা। অহা 15 ছেপ্টেম্বৰত পুৱা 10 বজাৰ পৰা 1:30 লৈ তৃতীয় বৰ্গৰ HSLC পৰ্যায়ৰ পৰীক্ষা আৰু একেদিনাই দিনৰ 1:30 পৰা 4 বজালৈ পৰীক্ষা হ'ব ড্ৰাইভাৰ পদৰ বাবে আৰু প্ৰথম পেপাৰৰ পৰীক্ষা হ'ব পুৱা 9 বজাৰ পৰা 11:30 লৈ আৰু দিনৰ 1:30 পৰা 4 বজালৈ দ্বিতীয় পেপাৰৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। আৰু সাজু হওক চাকৰিৰ প্ৰত্যাশী যুৱক যুৱতীসকল, কিয়নো এবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিলে চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদৰ মাজতে APDCLৰ স্পষ্টীকৰণ। স্মাৰ্ট মিটাৰে বৃদ্ধি নকৰে বিদ্যুতৰ মাচুল, বৰঞ্চ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ আছে বিশেষ সুবিধাহে। APDCLৰ মতে কি সুবিধা আছে স্মাৰ্ট মিটাৰ লগালে? দৈনিক মিতব্যয়িতাৰে বিদ্যুৎ ব্যৱহাৰ কৰি শক্তি সঞ্চয়। স্মাৰ্ট মিটাৰ ব্যৱহাৰেৰে হ্ৰাস হ'ব 50% গ্ৰাহকৰ বিদ্যুৎ ব্যয়। মাচুলৰ বিলম্বিত পৰিশোধৰ বাবে দিব নালাগে অতিৰিক্ত শুল্ক। স্মাৰ্ট মিটাৰ লগালে আছে ক্ষুদ্ৰ কিস্তিৰে পুৰণি বিল পৰিশোধৰ সুবিধা। ৰিচাৰ্জ শেষ হোৱাৰ পৰা পুনৰ বিল নিদিয়াকৈ 300 টকাৰ অবিৰত বিদ্যুৎ যোগান আৰু স্মাৰ্ট মিটাৰটোক সংযোগ কৰিব পাৰে সৌৰ ছাদ ব্যৱস্থাৰ সৈতে আৰু এই ক্ষেত্ৰত গ্ৰাহকে দিব নালাগে কোনো ধৰণৰ অতিৰিক্ত মাচুল আৰু আছে দৈনন্দিন শুল্কৰ নীতিৰ প্ৰয়োগেৰে বিদ্যুৎ বিল কমোৱাৰ বিশেষ সুবিধা। এইবাৰ গ্ৰীষ্মকালত বিদ্যুতৰ বিল বেছিকৈ অহাৰ কাৰণো দৰখালে APDCLে আৰু স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদৰ মাজতে এইবাৰ APDCLৰ বিষয় স্পষ্টীকৰণ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে জৰুৰী খবৰ। ঘৰত এইকেইটা সামগ্ৰী থাকিলে ঘূৰাই দিয়ক আপোনাৰ ৰেচন কাৰ্ডখন। নিয়মৰ মাজেৰে ৰেচন কাৰ্ড নল'লে পৰিব পাৰে আপুনি বিপদত। ঘৰত কি সামগ্ৰী থাকিলে ৰেচন কাৰ্ড পাব নিৰ্ধাৰণ কৰিছে এইবাৰ চৰকাৰে। ভাৰত চৰকাৰে ৰেচন কাৰ্ড লাভৰ বাবে যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে। 100 বৰ্গ মিটাৰতকৈ অধিক মাটি থাকিলে নাপাব ৰেচন কাৰ্ড। ঘৰত 4চকীয়া গাড়ী থাকিলে নাপাব ৰেচন কাৰ্ডৰ কোনো ধৰণৰ সুবিধা। ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিশ্যনাৰ থাকিলেও যোগ্য বিবেচিত নহ'ব আৰু পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ আৰু চহৰত 3 লাখ টকাতকৈ কম হ'ব লাগিব। যদি পৰিয়ালটোৰ আয়ে এই সীমা অতিক্ৰম কৰে তেন্তে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। ভুল নথি দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰাসকল এতিয়া সাৱধান হওক। প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। ইফালে ৰাজ্যত ওলাইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড।
ৰাজ্যত 40 লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে চৰকাৰে আৰু এতিয়ালৈ 50 লাখ ৰেচন কাৰ্ড বাতিল কৰিছে যোগান বিভাগে।